নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে বৰ গুৰুত্বপূৰ্ণ। মই এই পথাৰখন কিয় দেখুৱাইছোঁ? এই কাৰণেই দেখুৱাইছোঁ যে আমাৰ পিতৃ মাতৃসকলে কৃষি কৰ্ম কৰি অশেষ কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰে আৰু শিক্ষাৰ পোহৰৰ ৰাস্তা দেখুৱাই একোজন মেজিষ্ট্ৰেট, SI, হাকিম, উকিল, IAS অফিচাৰ, ডক্টৰ, ইঞ্জিনিয়াৰ কৰাই। আৰু আমি কিয় চিনি নাপাওঁ মা দেউতাক? আজি বৰ দুখৰ বিষয়। আজি গোটেই পৃথিৱীখন আমি দেখিবলৈ পাইছোঁ, কিন্তু পিতৃ মাতৃসকলৰ পাৱাৰ নাইকিয়া হৈ যায়। সেইকাৰণে মই ভিডিঅ'টোত ক'বলৈ ওলাইছোঁ বা দেখুৱাইছোঁ, এবাৰ ভাবি চাওক মা দেউতাসকলৰ কথা, যে হয় দে আজি মা দেউতাসকলেই আজি আমাক ডাঙৰ দীঘল কৰি এইখিনি কৰালে আৰু তেওঁলোকৰ দ্বাৰাই এই পৃথিৱীখন দেখা পালোঁ। এবাৰ ভাবি চাওক, তেওঁলোকে যদি জন্ম নিদিলে হয়, আমি ডাঙৰ মানুহ কেতিয়াও হ'ব নোৱাৰোঁ। হয়নে? যাৰ দ্বাৰা আজি AC ৰুমত থাকিব পাৰিছোঁ, বিলাসী বাহনত ঘূৰিব পাৰিছোঁ, সেই হাল কথাৰ এবাৰ ভাবি চাওক। যদি আমি ভাবি নাচাওঁ, তেতিয়াহ'লে আমাৰো হয়তো মোৰ ল'ৰাটোৱেই যেনেকৈ মা দেউতাক অনাদৰ কৰিলোঁ, আমাকো কৰিব পাৰে। গতিকে আপোনালোকক মই ক্ষমা বিচাৰিছোঁ। এবাৰ ভাবি চাওক, মা দেউতাসকল যাতে কষ্ট নাপায়। আজি গোটেই সমগ্ৰ পৃথিৱীৰ মা দেউতাই অশেষ কষ্ট কৰি ডাঙৰ দীঘল কৰি কিন্তু তাৰ ফলটো নাপায়, বৰঞ্চ অনাথ আশ্ৰমত থাকিবলগীয়া হয় বা পথৰ ভিক্ষাৰী হয়। এই নেকি মানুহৰ জীৱন? সেইকাৰণে হয়তো আমি দেখিবলৈ পাইছোঁ বাটে হাতে ওলাই গ'লে আৰু ঘূৰি নাহে। হয়নে? কিবাৰ খাওপাত লাগিছে নেকি মা দেউতাৰ সকলৰ? সেইকাৰণে যিখন বিলাসী বাহন লৈ ওলাই যাওঁ আৰু ৰিটাৰ্ণ ঘৰলৈ ঘূৰি নাহোঁ। তেনেকেই মৃত্যুৰ কেৰেলীয়ে ৰাজপথত বাউল দি মাতি, কান্দোৰৰ ৰোল, তেজৰ চুকুৰা দাগ লগাব ধৰিছে। ক্ষমা কৰিব এইবোৰ কোৱাৰ বাবে। গতিকে দকৈ ভাবিব হ'ল, আমি ক'লৈ গৈছোঁ, কি কৰিছোঁ। নহ'লে এই জীৱশ্ৰেষ্ঠ মানুহৰ আমি একো সন্মান নাপাম। জীৱ জন্তুসকলে যদি মানুহৰ জ্ঞান লৈ মানুহক সহায় কৰে, আমি জীৱশ্ৰেষ্ঠ মানুহ হৈ কিয় নোৱাৰোঁ? যদি ভাল লাগে কথাখিনি শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব আৰু পুনৰ লগ পাম বুলি আশা ৰাখি আজি এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।